ষ্টুডিঅ'ত মৰস্মিতা গোস্বামী এটা বিতং বাতৰি ছত্তীশগড়ৰ শ্বহীদ হল অসমৰ দুই বীৰ জোৱান দুধনৈৰ বাবলু ৰাভাৰ লগতে শ্বহীদ হল সৰুপেটাৰ ভাৰেগাঁৱৰ CRPF বিষয়া দিলীপ কুমাৰ দাস মাওবাদীৰ এম্বুছৰ পিছৰ পৰা সন্ধানহীন হৈ আছিল দিলীপ কুমাৰ দাস আনহাতে দেওবাৰে স্বগৃহলৈ অনা হল বাবলু ৰাভাৰ নিথৰদেহ আজি দুধনৈত অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন হ'ব বাবলু ৰাভাৰ দেওবাৰে গুৱাহাটী বিমানবন্দৰত জোৱানগৰাকীক শ্ৰদ্ধাঞ্জলি জনোৱাৰ পিছতেই স্বগৃহলৈ পঠিওৱা হয় দুই বিষয়াৰ মৃত্যুৱে দুধনৈ আৰু সৰভোগত ইতিমধ্যে শোকৰ ছাঁ পেলাইছে আৰু আজি দুধনৈত অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন হ'ব শ্বহীদ বাবলু ৰাভাৰ দুধনৈৰ ডামৰাৰ শ্বহীদগৰাকীৰ বাসগৃহত এক শোকাকুল পৰিৱেশ বিৰাজ কৰিছে আজি পুৱা 4:30 দুধনৈ পাইহি শ্বহীদগৰাকীৰ নিথৰদেহ বাসগৃহত পৰিয়ালৰ লোকৰ লগতে দল সংগঠন আৰু ৰাইজে বীৰ শ্বহীদগৰাকীলৈ জনায় অন্তিম শ্ৰদ্ধাঞ্জলি আৰু কিছু সময়ৰ পিছতে ডামৰা ৰাজহুৱা শ্মশানত শেষকৃত্য সম্পন্ন কৰা হ'ব বীৰ শ্বহীদগৰাকীৰ শোকাকুল পৰিৱেশে বিৰাজ কৰিছে ইতিমধ্যে আমি জনাইছো যে নক্সালবাদীৰ আক্ৰমণত ইতিমধ্যে দুগৰাকীকৈ জোৱান শ্বহীদ হৈছে অসমত আৰু দুধনৈত ইতিমধ্যে আমি জনাইছো যে অন্ত্যেষ্টিক্ৰিয়া আৰু কিছু সময়ৰ পিছতে সম্পন্ন কৰা হ'ব বাবলু ৰাভাৰ আৰু এই খবৰত আগবঢ়াইছো অৰূপ নাথৰ এক প্ৰতিবেদন দেশ মাতৃৰ সেৱাৰ্থে ঘৰৰ পৰা ওলাই যোৱা বাবলু ৰাভা মাওবাদীৰ নৃশংস আক্ৰমণত নিহত হ'ব লগা হ'ল শ্বহীদ হ'ব লগা হ'ল আৰু নশ্বৰদেহ বাবলু ৰাভাৰ নশ্বৰদেহ এতিয়া দুধনৈ থানা আহি উপস্থিত হৈছে ৰাতিপুৱা 4:30 বজাতে যি গুৱাহাটীৰ পৰা ইয়াতে আহি উপস্থিত হৈছে মোৰ সতীৰ্থক সেই দৃশ্য দেখুৱাবৰ কাৰণে মই অনুৰোধ জনাইছোঁ এয়া হৈছে পুষ্পসদৃশ বাহনত CRPFৰ পুষ্পসদৃশ বাহনেৰে বাবলু ৰাভাৰ নশ্বৰদেহ দুধনৈলৈ লৈ অহা হৈছে আৰু ইয়াৰ পৰা যি স্বগৃহ ডামৰাত থকা স্বগৃহলৈ এই নশ্বৰদেহ লৈ যোৱা হ'ব আৰু এই যাত্ৰাৰ আমি সহযাত্ৰী হ'ম আৰু সেই নশ্বৰদেহ এতিয়া দুধনৈৰ পৰা লৈ যোৱা হৈছে যি স্বগৃহ ডামৰাত থকা বাবলু ৰাভাৰ ঘৰলৈ আৰু তাত কিছু সময় ৰাখি যি কৰ্ম পৰম্পৰাৰে সেয়া কৰিব আৰু তাৰপিছতে লৈ যোৱা হ'ব শ্মশানলৈ তাত ৰাষ্ট্ৰীয় মৰ্যাদাৰে শ্বহীদগৰাকীক শ্ৰদ্ধাঞ্জলি জনোৱা হ'ব আৰু ইতিমধ্যে মই জনাইছোঁ যে CRPFৰ উচ্চপদস্থ বিষয়াকে ধৰি অসম আৰক্ষীৰ উচ্চপদস্থ বিষয়াসমূহ আৰক্ষী অধীক্ষকে ধৰি সকলো আহি এতিয়া দুধনৈত উপস্থিত হৈছে আৰু এতিয়া মই দেখুৱাই আছোঁ আপোনালোকক নিউজ 18 অসম নৰ্থ এক্সক্লুচিভ দৃশ্য দুধনৈৰ পৰা এনেধৰণে যে 217 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ আছে সেই ঘাইপথতে এতিয়া ৰাওনা হৈছে শ্বহীদ বাবলু ৰাভাৰ নশ্বৰদেহ যিগৰাকী বাবলু ৰাভাই বিহুত ঘৰলৈ অহা কথা আছিলে সেই বাবলু ৰাভাই কিন্তু সশৰীৰে আহিব নোৱাৰিলে সেই বাবলু ৰাভাৰ নশ্বৰদেহে আজি এনেধৰণে পুষ্পসদৃশ বাহনেৰে লৈ অহা হৈছে এক কথা ক'ব লাগিব দুধনৈৰ প্ৰথমগৰাকী শ্বহীদ আৰু সমূহ দুধনৈবাসী আচলতে শোকস্তব্ধ হৈ পৰিছে সকলোৰে চকুত কেৱল চকু পানী কাৰণ বাবলু ৰাভা আমি জনাইছিলোঁ যে অতি অমায়িক স্বভাৱৰ এজন ল'ৰা আছিলে এয়া নিউজ 18 অসম নৰ্থৰ দৰ্শকসকলে দেখিবলৈ পাইছে নশ্বৰদেহ গাঁও আহি পালে শ্বহীদ বাবলু ৰাভা আৰু দৃশ্য আপোনালোকক দেখা গৈছে ডামৰা যি ভাটপাৰা গাঁও আছে যিখন গাঁও আছিলে যিখন গাঁৱত সৰুৰে পৰা খেলি বাবলু ৰাভা ডাঙৰ হৈছিলে যিখন গাঁৱৰ ল'ৰা ছোৱালীক শিকাই আছিল ফুটবল খেলিবলৈ শিকাইছিলে শৰীৰ চৰ্চা শিকাইছিলে সেইখন গাঁৱত আজি নশ্বৰদেহ আহি উপস্থিত হৈছে সমান্তৰালভাৱে পুষ্পসদৃশ এখন ৰথ সাজু কৰা হৈছে যিখন ৰথেৰে আচলতে শ্মশানলৈ লৈ যোৱা হ'ব আৰু তাৰ সমান্তৰালভাৱে যদি আমি দেখুৱাওঁ আপোনালোকক এয়া হৈছে দৃশ্য এয়া হৈছে শ্বহীদ এয়া কান্দনত ভাগি পৰিছে নশ্বৰদেহ আহি পোৱাৰ লগে লগে আৰু আনহাতে আজি স্বগৃহলৈ অনা হ'ব দিলীপ কুমাৰ দাসৰ নশ্বৰদেহ মাওবাদীৰ এম্বুছৰ পিছতে সন্ধানহীন হৈ আছিল সৰুপেটাৰ ভাৰেগাঁৱৰ দিলীপ কুমাৰ দাস 210 কোব্ৰা ইউনিটত কৰ্মৰত আছিল দিলীপ কুমাৰ দাস
আজি লৈ অনা হ'ব দিলীপ কুমাৰ দাসৰ নশ্বৰ দেহ আৰু ইতিমধ্যে আমি জনাওঁ যে অসমৰ দুগৰাকীকৈ শ্বহীদ জোৱান নিথৰ দেহ লৈ অনা হৈছে তেওঁলোকৰ বাসগৃহলৈ মাওবাদীৰ এম্বুচৰ পিছতেই সন্ধানহীন হৈ আছিল সৰুপেটাৰ ভাৰেগাঁৱৰ দিলীপ কুমাৰ দাস আৰু 210 কোব্ৰা ইউনিটত তেওঁ কৰ্মৰত আছিল আৰু ইতিমধ্যেই নক্সালবাদীৰ যি আক্ৰমণ সেই আক্ৰমণত আন এগৰাকী জোৱান শ্বহীদ হৈছে তেওঁ হৈছে দিলীপ কুমাৰ দাস 210 কোব্ৰা ইউনিটত কৰ্মৰত আছিল দিলীপ কুমাৰ দাস বহুত মানে কষ্টৰ বাবদ তেওঁ মানে কি ইন্সপেক্টৰ ৰেংকলৈকে প্ৰমোশ্যন পাইছিল আৰু যোৱা মাৰ্চ মাহত মানে কি তেওঁ ঘৰত আহিছিল আহি মানে ইয়াত মানে থকা কথা আছিল কিন্তু ইয়াৰ পৰা কিবা ট্ৰেন্সফাৰ কৰি দিলে তাতে 3 মাহৰ কাৰণে য'ত মানে কি আজি আৰু নাই আৰু আজি আবেলি 3:30 বজাত পাইছোঁ আৰু মানে যোৱাকালি ৰাতি নিউজত দেখা পাই কিনে আমাৰ মানে তাত খবৰ ল'লোঁ তাত খবৰ লোৱাৰ পিছত কৈছে যে বৰ্তমানতো একো ডিটেইলছ পোৱা নাই অহাকালিহে খবৰটো পাম আৰু ইতিমধ্যে আমি জনাইছোঁ যে আজি দুধনৈত অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন হ'ব শ্বহীদ বাবলু ৰাভাৰ আৰু দুধনৈৰ এতিয়া এক শোকাকুল পৰিৱেশ এই মুহূৰ্তত বিৰাজ কৰিছে আমি যাম আমাৰ সাংবাদিক তাত আছে হীৰক মালাকাৰ হীৰক আপোনাৰ কাষলৈ আহিছোঁ আৰু ইতিমধ্যে যিহেতু দুধনৈত এক শোকাকুল পৰিৱেশ বিৰাজ কৰিছে শ্বহীদ বাবলু ৰাভাৰ অন্ত্যেষ্টিক্ৰিয়া আজি সম্পন্ন কৰা হ'ব গতিকে এই মুহূৰ্তত তাত কেনেধৰণৰ আয়োজন চলিছে অন্ত্যেষ্টিক্ৰিয়াৰ বাবে কি পৰিৱেশ আৰু এই মুহূৰ্তৰ ছবি আপোনাৰ পৰা জানিব বিচাৰিছোঁ হৰস্মিতা মই যিহেতু দুধনৈ ডামৰাগাঁৱত উপস্থিত আছোঁ ডামৰাগাঁৱত যিহেতু যোৱা নিশা প্ৰায় 4 বজাত বাবলু ৰাভাৰ মৃতদেহ অনা হয় আৰু বিমানযোগে যিহেতু বজা বিমানবন্দৰত উপস্থিত হোৱাৰ পিছতে এই দুধনৈ ডামৰাগাঁৱলৈ অনা হৈছে আৰু সম্পূৰ্ণ ৰাষ্ট্ৰীয় মৰ্যাদাৰে তেওঁ শেষকৃত্য সম্পন্ন কৰা হ'ব এই মুহূৰ্তত দেখিছে যে যিসকল ডামৰা গাঁওবাসী আছে বাবলু ৰাভাক শেষবাৰৰ বাবে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিবৰ বাবে সকলো ওলাই আহিছে আৰু সকলোৱে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা দেখিবলৈ পোৱা গৈছে আৰু তেওঁ 2011 বৰ্ষত CRPFৰ কোব্ৰা বাহিনীত যোগদান কৰিছিল আৰু যোগদান কৰাৰ পিছৰ পৰা তেওঁ নিজ দেশৰ বাবে যিহেতু কাম দেশৰ বাবে লাগি আছিল আৰু এই মুহূৰ্তত দেখিছে যে ডামৰাবাসী যিহেতু গাঁওবাসী ওলাই আহিছে শেষবাৰৰ বাবে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিবৰ বাবে লগতে আৰক্ষী প্ৰশাসনৰ যিসকল শীৰ্ষ বিষয়ববীয়া আছে সেই বিষয়ববীয়াসকলে শেষবাৰৰ বাবে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে আৰু যিহেতু তেওঁ এই ডামৰা গাঁৱতে তেওঁৰ পত্নী তেওঁৰ মাতৃ আৰু এটি 7 বছৰীয়া কণমানি শিশু ইয়াতে থাকে আৰু তেওঁ তেওঁলোকক এৰি থৈ তেওঁ যিহেতু মৃত্যু কাকলি ল'বলগীয়া হ'ল যিহেতু ক'ব বিচাৰিম যে নক্সালবাদৰ আক্ৰমণৰ ফলত বা ছত্তীশগড়ৰ নক্সালবাদৰ আক্ৰমণৰ ফলত তেওঁ মৃত্যু আকোৱালি ল'বলগীয়া হয় আৰু আকোৱালি লোৱাৰ পিছতে তেওঁ যিহেতু মৃতদেহ সন্ধান পোৱা নাছিল কিন্তু শনিবাৰে নিশা তেওঁ মৃতদেহ সন্ধান পোৱাৰ পিছতে তেওঁ যিসকল ভাৰত চৰকাৰৰ লগতে তেওঁলোকক ভাৰত চৰকাৰৰ দ্বাৰা অনা হয় আৰু এই মুহূৰ্তত দেখিছে যে ডামৰাবাসী সকলো লোক ওলাই আহিছে তেওঁলোকক শেষবাৰৰ বাবে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিবৰ বাবে আৰু মই কৈছোঁ যে ৰাষ্ট্ৰীয় মৰ্যাদাৰে তেওঁ শেষকৃত্য সম্পন্ন কৰাব ৰাষ্ট্ৰীয় মৰ্যাদাৰে তেওঁক সন্মান জনোৱা হ'ব আৰু এই মুহূৰ্তত সকলো যিহেতু ওলাই আহিছে বা যিসকল আৰক্ষী প্ৰশাসনৰ শীৰ্ষ লোকসকল আছে তেওঁলোকেও শেষবাৰৰ বাবে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা দেখিবলৈ পোৱা গৈছে আচলতে নক্সালবাদৰ বিৰুদ্ধে ছত্তীশগড় চৰকাৰে এক অভিযান আৰম্ভ কৰিছিল যে নক্সালবাদ শেষ কৰা সেই নক্সালবাদৰ শেষ কৰা অভিযানত তেওঁ বৰ্তি হৈছিল আৰু তাৰে ফলত নক্সালবাদৰ আক্ৰমণৰ ফলত মৃত্যু কাকলি ল'বলগীয়া হয় যিহেতু তেওঁৰ লগতে আন এজন শ্বহীদ হৈছে সেই শ্বহীদজনৰ মৃতদেহ আজি অনা হ'ব আৰু এই মুহূৰ্তত যিহেতু মোৰ ইয়াৰ স্থানীয় সাংবাদিক অৰূপ আছে অৰূপে নিশাৰ ভাগৰ পৰা এই বাতৰিটো সংগ্ৰহ কৰি আছে আৰু তেওঁৰ সৈতে জানিব বিচাৰিম কিমান সময়ত অনা হৈছিল আৰু এতিয়া এক শোকাকুল পৰিৱেশে বিৰাজ কৰিছে এক কথা ক'বলৈ গ'লে নিশ্চয়কৈ হীৰক 4:30 বজাত দুধনৈ আহি পোৱা হৈছিলে আৰু দুধনৈ থানাত কিছু সময় ৰখা হৈছিলে আৰু 4:30 বজাত তাত ৰাখি পেলাই আধা ঘণ্টাৰ পিছত স্বগৃহলৈ অনা হৈছিলে যে দুধনৈৰ নিকটৱৰ্তী ডামৰা পাটপাৰা অঞ্চল আছে আৰু এই পাটপাৰাত শ্বহীদ বাবলু ৰাভাৰ নশ্বৰ দেহ লৈ অহা হৈছিল আৰু ঘৰ পোৱাৰ লগে লগে আচলতে ক'ব লাগিব শোকাকুল হৈ পৰিৱেশ প্ৰতিজন লোক কান্দি উঠিছিলে আচলতে হৃদয় কঁপি উঠিছিলে মাওবাদীৰ বৰ্বৰ যি আক্ৰমণ সেই আক্ৰমণ ফলত আচলতে এই শ্বহীদ বাবলু ৰাভা শ্বহীদ হ'ব লগা হ'ল আৰু এনেধৰণে এতিয়া যি উচ্চপদস্থ আৰক্ষী বিষয়া অৰ্ধসামৰিক বাহিনীৰ বিষয়া CRPFৰ বিষয়া সেনাবাহিনীৰ বিষয়াসকলে শেষ শ্ৰদ্ধাঞ্জলি জনালে আৰু এয়া মোৰ সহযোগী অঞ্জনে দেখুৱাই আছে এনেধৰণে কিছু সময়ৰ পিছতে যি ৰাষ্ট্ৰীয় মৰ্যাদাৰে তেখেতক শেষকৃত্য সম্পন্ন কৰা হ'ব আৰু একেটা ক'ব লাগিব অস্মিতা ইয়াতে হাজাৰ লোক সমবেত হৈছে আৰু আমি যেতিয়া গৃহত উপস্থিত হৈছিলোঁ তাতে দেখিবলৈ পাইছোঁ যে সন্ত্ৰাসবাদ নিপাত যাওক
মাওবাদী মুৰ্দাবাদ ধ্বনি দিয়া দেখিবলৈ পোৱা গৈছিলে আৰু এয়া শুনিবলৈ পাইছে বাবলু ৰাভা অমৰ হওক কৈ আছে আৰু এনেধৰণে হাজাৰ হাজাৰ লোক দুধনৈ প্ৰতিটো অঞ্চলৰ পৰা আহি ইয়াতে উপস্থিত হৈছে কি পুৰুষ কি মহিলা সকলো জয় ধ্বনি দিয়া দেখিবলৈ পোৱা গৈছে আৰু এতিয়া শেষকৃত্য সম্পন্ন কৰাতে আগবাঢ়িছে নশ্বৰ দেহ শোকাকুল পৰিৱেশ প্ৰতিগৰাকী দুধনৈবাসী কান্দিছে প্ৰতিগৰাকী ডামৰাবাসী কান্দিছে সকলোৰে চকুত কেৱল চকু পানী কাৰণ এটা কথা ক'ব লাগিব বিহুত এইবাৰ যি ৰঙালী বিহুত ঘৰলৈ অহা কথা আছিলে ছোৱালীজনী কণমানি ছোৱালী 7 বছৰীয়া যি কন্যা তাই ৰৈ আছিলে তাই দেউতাক আহিব কিন্তু আচলতে নিয়তিৰ যি পৰিয়াস দেউতাক কিন্তু নাহিলে সশৰীৰে আহিলে কেৱল নিশ্চয় নিথৰ দেহ আৰু যাৰ ফলত আচলতে শোকাকুল পৰিৱেশে বিৰাজ কৰিছে এতিয়া দুধনৈ শ্মশান আমি উপস্থিত আছোঁ আৰু এই শ্মশানত হাজাৰ হাজাৰ লোক উপস্থিত হৈছে কাৰণ দুধনৈ প্ৰথমগৰাকী শ্বহীদক শেষবাৰৰ কাৰণে শ্ৰদ্ধাঞ্জলি দিবৰ কাৰণে ইয়াতে উপস্থিত হৈছে ৰাইজ আৰু আমি সেই দৃশ্য দেখুৱাই গৈছোঁ মোৰ সহযোগী আছে ক'ব লাগিব ৰশ্মিতা এটা কথাত ৰাতিৰে পৰা যথেষ্ট সংখ্যক লোক ইয়াতে ভিৰ কৰি থকা দেখিবলৈ পোৱা গৈছে কাৰণ নিশাই ইয়াতে শ্বহীদগৰাকীৰ যি নশ্বৰ দেহ সেই আহি পোৱা কথা আছিলে কিন্তু আচলতে ৰাতিপুৱা 4:30 বজাত ইয়াতে নশ্বৰ দেহ আহি উপস্থিত হৈছিলে আৰু 4:30 বজাৰ পৰা আমি দেখিবলৈ পাইছিলোঁ পুৱতি নিশাৰ পৰা ইয়াতে লোকসকল সমাবেত হৈছিলে আৰু সকলোৱে শেষবাৰৰ কাৰণে মুখখন এবাৰ চাব বিচাৰিছিলে বাবলু কাৰণ যোৱা নৱেম্বৰ মাহত শেষবাৰৰ বাবে ঘৰলৈ আহিছিলে আৰু তাৰপিছত কিন্তু সুশৰীৰে ঘৰলৈ অহা নহ'লে এয়া আৰক্ষী CRPFৰ উচ্চপদস্থ বিষয়া আছে গোৱালপাৰা জিলা আৰক্ষী অধীক্ষক আছে সেনাবাহিনীৰ উচ্চপদস্থ বিষয়াসকল আহিছে এতিয়া যি শেষকৃত্যৰ কাৰণে কৰিবলগীয়া কাম কাজসমূহ তেখেতসকলে সম্পন্ন কৰিছে আৰু এয়া মোৰ হীৰকক আগবঢ়াই দিছোঁ মাইক্ৰফোন হয় এই মুহূৰ্তত যিহেতু যি দামৰা গাঁওখন আছে সেই গাঁৱৰ সকলো শোকাকুল পৰিৱেশৰ এক বিৰাজ কৰিছে আৰু সকলো যিহেতু মই কৈছোঁ যে অন্তিমবাৰ চাবৰ বাবে ওলাই আহিছে মই ক'ব বিচাৰিম যে নক্সালবাদৰ যিহেতু যথেষ্ট প্ৰভাৱ সেই অঞ্চলত থকা দেখিবলৈ পোৱা যায় আৰু বিশেষকৈ ছত্তীশগড় তাৰেমানৰ ঘন জংঘলত যিহেতু 1500 জোৱানে সেই অভিযান চলাইছিল কিন্তু সেই 1500 জোৱানৰ ভিতৰত কেইবাজনো 12 পৰা 13 জন লোকে মৃত্যুক আকোৱালি ল'বলগীয়া হয় আৰু সেই নক্সালবাদৰ বিৰুদ্ধে যি ছত্তীশগড় চৰকাৰে যি আৰম্ভ কৰা অভিযানত প্ৰায় এমাহ ধৰি এই অভিযান চলিছিল আৰু সেই অভিযানৰ ফলস্বৰূপে যিহেতু এই অভিযানত বাবলু ৰাভাও সোমাই পৰিছিল আৰু সোমাই পৰাৰ পিছতে তেওঁ যিহেতু দেশৰ বাবে দেশৰ সেৱাৰ বাবে বৰ্তি হৈ আছিল আৰু তাৰেই পৰিণতিত তেওঁ মৃত্যুক আকোৱালি ল'বলগীয়া হয় আৰু এই মুহূৰ্তত দেখিছে যে সকলো ধৰণৰ প্ৰস্তুতি সম্পূৰ্ণ কৰা হৈছে যিহেতু ৰাষ্ট্ৰীয় মৰ্যাদাৰে তেওঁক শেষকৃত্য সম্পূৰ্ণ কৰা হ'ব তাৰে বাবে সকলো প্ৰস্তুতি চলাইছে আৰু মই সমগ্ৰ যি পৰিৱেশ দেখাব চাম সকলো যি দামৰাবাসী আছে প্ৰত্যেকটো ঘৰৰ একোজনকৈ সদস্য যিহেতু তেওঁক অন্তিমবাৰৰ বাবে চাবৰ বাবে ওলাইছে যিহেতু এই মুহূৰ্তত কিছুমাহ পূৰ্বে যিহেতু অৰূপে প্ৰকাশ কৰিছে যে ৰঙালী বিহুত তেওঁ অহা কথা আছিল কিন্তু ৰঙালী বিহুত তেওঁৰ কণমানি শিশুটিক কিন্তু ৰঙালী বিহুৰ সেই উৎসাহ কণমানি শিশুটিৰ লগত উদযাপন কৰিব নোৱাৰিলে আৰু এই মুহূৰ্তত দেখিছে যে দামৰাবাসী প্ৰত্যেকজন লোক ওলাইছে তেওঁলোকৰ সৈতে মই কথা পাতিব বিচাৰিম আপুনি ইয়াৰে হয় বাবলু ৰাভা যিহেতু কেতিয়া পাইছিলে অন্তিমবাৰ মোৰে কিবা হয় সৰু হেয়ৰ ল'ৰা শেষবাৰ কেতিয়া আহিছিলে এই কি মাহতে আহিছিল একবাৰ সি আহে নাছিল এতিয়া যি ইনকা হ'ল সেইটা আৰু আমি নাজানিলোঙেই কালি খবৰ পাই আহিছোঁ হয় এই মুহূৰ্তত দেখিছে যে এক শোকাকুল পৰিৱেশে বিৰাজ কৰিছে আৰু মই কৈছোঁ যে বাবলু ৰাভা যিহেতু পত্নী তেখেতৰ মাতৃ আৰু এটি সন্তান এটি কণমানি সন্তান এৰি থৈ এই ইহলীলা ত্যাগ কৰিছে যিহেতু 20 শ্বহীদগৰাকীক সন্মান জনোৱাৰ বাবে সকলো ধৰণৰ প্ৰস্তুতি চলাইছে যিহেতু গোৱালপাৰা CRPF বা আৰক্ষী প্ৰশাসনৰ যিসকল লোক আছে সেই লোকসকলে সকলো ধৰণৰ প্ৰস্তুতি চলাইছে কিছুমাহ পূৰ্বে যিহেতু তেওঁক শেষবাৰৰ বাবে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছিল গাঁওবাসীয়ে আৰু কিছুমাহ পিছতে তেওঁক শেষকৃত্য সম্পন্ন কৰা হ'ব নিশ্চয়কৈ হীৰক দৃশ্য আমি দেখুৱাই আছোঁ এয়া শ্বহীদ বাবলু ৰাভালৈ শেষ শ্ৰদ্ধাঞ্জলি অঞ্চলবাসী ৰাইজৰ লগতে দেখিবলৈ পোৱা গৈছে যে ৰাষ্ট্ৰীয় মৰ্যাদাৰে তেওঁৰ শেষকৃত্য আজি সম্পন্ন কৰা হ'ব দুধনৈ ডামৰাৰ বাসগৃহতে আৰু শোকাকুল এক পৰিৱেশ দেখিবলৈ পোৱা গৈছে বৰ্তমান তাত আৰু য'ত ইতিমধ্যে হীৰকে আৰু অৰূপে উল্লেখ কৰিছে যে বহাগ বিহুতে অহা কথা আছিল ঘৰখনলৈ কিন্তু এইবাৰ বহাগৰ বিহুটি তেওঁলোকৰ নিজৰ সন্তানক তেওঁলোকে নাপাব আৰু দুধনৈৰ প্ৰতি ঘৰৰ চকুত এতিয়া লুটক
আৰু ইয়াৰ দুধনৈৰ পৰা আমাৰ পূৰ্বতে সম্প্ৰচাৰ আমি দেখুৱাইছোঁ যে ৰাষ্ট্ৰীয় মৰ্যাদাৰে আজি শেষকৃত্য সম্পন্ন কৰা হ'ব দুধনৈৰ শ্বহীদ বাবলু ৰাভাৰ নশ্বৰ দেহ। আৰু ইতিমধ্যে আমি জনাইছোঁ যে দেওবাৰে পুৱা 4:30 তেখেতৰ নশ্বৰ দেহ লৈ অনা হৈছে বাসগৃহলৈ। তাৰপিছতে দুধনৈত শোকাকুল পৰিৱেশ বিৰাজ কৰিছে আৰু প্ৰতিটো প্ৰান্তৰে পৰা দুধনৈৰ প্ৰতিটো অঞ্চলৰ পৰা সকলো লোক ওলাই আহিছে তেওঁক লৈ অন্তিম শ্ৰদ্ধাঞ্জলি নিবেদন কৰিবলৈ। আৰু অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা হ'ব আৰু কেইটামান ক্ষণৰ পিছতে ইতিমধ্যেই তেওঁলৈ শেষ শ্ৰদ্ধা নিবেদন কৰা হৈছে। আৰু এতিয়া সমগ্ৰ দুধনৈতে এক শোকৰ ছাঁ বিয়পি পৰিছে। দুধনৈত আজি কিছু সময়ৰ পিছতে তেওঁৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা হ'ব। আৰু ইতিমধ্যে আমি জনাইছোঁ যে অসমৰ দুগৰাকীকৈ বীৰ শ্বহীদ হৈছে নক্সালবাদীৰ এই আক্ৰমণত। য'ত ইতিমধ্যে আমি জনাইছোঁ যে বাবলু ৰাভাৰ আজি নশ্বৰ দেহ উপস্থিত হোৱাৰ পিছতেই তেওঁৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা হ'ব। আৰু আনহাতে দিলীপ কুমাৰ দাস তেওঁ মাওবাদীৰ এম্বুছৰ পিছতেই সন্ধানহীন হৈ আছিল। আৰু ইতিমধ্যে তেখেতৰ যিহেতু নশ্বৰ দেহ লৈ অনা হৈছে বাসগৃহলৈ, শোকাকুল পৰিৱেশ বিৰাজ কৰিছে সৰুপেটাতো।
এতিয়া মই অনুৰোধ জনাওঁ যে পৰিবাৰবাসী আহি তেখেতৰ নিয়ম কানুনৰ মাজেৰে ভৰিত সংস্কাৰ কৰি দিন। তেখেতৰ পৰিবাৰবিলাক আৰু এক কৰোণ এয়া এখন ছবি হয়তো কোনেও কল্পনা কৰিব নোৱাৰা এখন ছবি যিয়া আমি দেখুৱাই আছোঁ দুধনৈৰ পৰা। এয়া বহাগ বিহুৰ মাজত মাত্ৰ কেইটামান দিন বাকী আছে আৰু সেই সময়ছোৱাতেই এক শোকাকুল পৰিৱেশ আমি দেখুৱাইছোঁ। আৰু অকণমানি সন্তান যিগৰাকী সন্তানক ইতিমধ্যেই বাবলু ৰাভাই তেওঁৰ পত্নীৰ লগতে এৰি থৈ গৈছে। 7 বছৰীয়া এটি কন্যা সন্তান। ৰাষ্ট্ৰীয় মৰ্যাদাৰে তেওঁৰ শেষকৃত্য সম্পন্ন কৰা হ'ব। ইতিমধ্যে আমি দেখুৱাইছোঁ এয়া অন্ত্যেষ্টিক্ৰিয়াস্থলীৰ পৰা, য'ত বৃহৎ সংখ্যক আৰক্ষী অৰ্ধসামৰিক বাহিনীৰ লগতে CRPFৰ জোৱান তাত আছে। সমান্তৰালভাৱে বিভিন্ন প্ৰান্তৰ দুধনৈৰ অঞ্চলবাসী ওলাই আহিছে বাবলু ৰাভালৈ শেষ শ্ৰদ্ধা নিবেদন কৰিবলৈ। সকলোৱে হয়তো এনেদৰে এজন বীৰ নিজৰ ঘৰত সকলোৱে বিচাৰে, যি বীৰে সমগ্ৰ দেশৰ সৈতে গোটেই জীৱন যুঁজ দি যাব পাৰিব। আৰু ইতিমধ্যে আমি জনাওঁ যে ছত্তীশগড়ত শ্বহীদ হৈছে অসমৰ দুগৰাকীকৈ জোৱান। দুধনৈৰ বাবলু ৰাভাৰ অন্ত্যেষ্টিক্ৰিয়া আজি কেইটামান ক্ষণৰ পিছতেই ৰাষ্ট্ৰীয় মৰ্যাদাৰে সম্পন্ন কৰা হ'ব। ইতিমধ্যে সকলো আনুষ্ঠানিকতা সম্পন্ন কৰাৰ পিছত কিছু তেওঁলোকৰ যি ৰীতি নীতি, সেই ৰীতি নীতিৰ মাজেৰে সম্পন্ন কৰা হ'ব। লগতে তেওঁলোকৰ আত্মীয়কো তাত বিচৰা হৈছে। বাবলু ৰাভাৰ লৈ শেষ শ্ৰদ্ধা এনেদৰে নিবেদন কৰা হৈছে। আৰু তেওঁলোকৰ যি পাৰম্পৰিক ৰীতি নীতি সেইসমূহো ইতিমধ্যে সম্পন্ন হৈছে অন্ত্যেষ্টিক্ৰিয়াস্থলীত। আৰু কফিনত নিথৰ ৰাতি দেহ হৈ উভতি আহিছে বাবলু ৰাভা। কোনেও কল্পনা কৰিব নোৱাৰা এক দৃশ্য।
আৰু দুধনৈৰ এই পৰিৱেশ আমি আপোনালোকক দেখুৱাইছোঁ। পোনপটীয়া সম্প্ৰচাৰ অব্যাহত থাকিব, তাৰ পূৰ্বে লৈ লৈছোঁ এটি বিৰতি।